নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মছজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ বানপানী। আহাৰমহীয়া বানৰ কবলত ৰাজ্যৰ 12খন জিলাৰ 2 লক্ষাধিক লোক। নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত বৃদ্ধি পাইছে নৈ উপনৈসমূহৰ জলপৃষ্ঠ। বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ। ডিব্ৰুগড় নিমাতীঘাট ধনশিৰি মুখত বিপদসীমা অতিক্ৰম ব্ৰহ্মপুত্ৰ নদীৰ আৰু লগতে নুমলীগড়তো বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ। বানৰ কবলত ৰাজ্যৰ 12খন জিলাৰ 2 লক্ষাধিক লোক। কামৰূপ, কৰিমগঞ্জ, তিনিচুকীয়া, গোলাঘাট, ধেমাজি, মাজুলী, কাছাৰ, লখিমপুৰ, ডিব্ৰুগড়, শিৱসাগৰ, কোকৰাঝাৰ আৰু যোৰহাটত বানৰ তাণ্ডৱ। 34খন ৰাজচক্ৰৰ 671খনকৈ গাঁও বৰ্তমান বানৰ কবলত আৰু লগতে 6546.44 হেক্টৰ কৃষিভূমি বানৰ কবলত আৰু ঠায়ে ঠায়ে বাৰণি পানীয়ে ভাঙিলে মথাউৰি। মুঠতে ৰাজ্যৰ কেইবাখনো জিলাত বৰ্তমান বানপানীয়ে চলাইছে ধ্বংসলীলা। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ এনকাউণ্টাৰ। এইবাৰ কোকৰাঝাৰত আৰক্ষীৰ গুলীচালনা। গুলীবিদ্ধ আমিৰ হুছেইন নামৰ এটা ডকাইত। আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোঁতেই আৰক্ষীয়ে চলাই গুলী। কোকৰাঝাৰত আৰক্ষীৰ গুলীচালনা আৰু এই ঘটনাত গুলীবিদ্ধ হৈছে আমিৰ হুছেইন নামৰ এটা ডকাইত। আৰক্ষীৰ গুলীত আহত হৈছে আমিৰ হুছেইন। আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ লওঁতেই আৰক্ষীয়ে চলাই গুলী। দেওবাৰে বঙাইগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল 4 ডকাইতক আৰু এই ডকাইত কেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছিল নগদ 21.5 লাখ টকা। উল্লেখযোগ্য যে কোকৰাঝাৰৰ জেডি ৰোডত মঙলবাৰে সংঘটিত হৈছিল এক ডকাইতি কাণ্ড। বাইকত অহা ডকাইতে লুটি নিছিল 34 লাখ টকা। LICৰ কৰ্মচাৰীয়ে 34 লাখ টকা জমা দিবলৈ নিছিল এক্সিছ বেংকত আৰু বেংকৰ সমীপৰ পৰাই দিন দুপৰতে লুটি নিছিল এই ধনখিনি। ঘটনা সন্দৰ্ভত টকা কঢ়িওৱা গাড়ীখনৰ চালক আৰু কোম্পানীৰ মেনেজাৰকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু এই ডকাইতিৰ সমগ্ৰ ঘটনা বন্দী হৈছিল CCTV কেমেৰাত। পৰৱৰ্তী খবৰ, অসমৰ বানপানীক লৈ উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰ। অসমৰ শেহতীয়া বান পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ফোন প্ৰধানমন্ত্ৰী মোদীৰ। মুখ্যমন্ত্ৰীক ফোন কৰি অসমৰ বানপানীৰ বিষয়ে সবিশেষ বুজ ল'লে প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতা প্ৰদানৰ আশ্বাস প্ৰধানমন্ত্ৰী মোদীৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, আজিৰ পৰা দেশত কাৰ্যকৰী হ'ল কেইবাটাও নতুন আইন আৰু এই নতুন আইনৰ বিষয়ে আপুনি জানিব লাগিব 10টাকৈ গুৰুত্বপূৰ্ণ নিয়ম, অন্যথা আপুনি পৰিব ভয়ংকৰ বিপদত। আজি 1 জুলাই সোমবাৰৰ পৰা দেশত 3খন অপৰাধমূলক আইন বলবৎ হৈছে। ইয়াৰ ফলত ভাৰতৰ অপৰাধমূলক ন্যায় ব্যৱস্থাত যথেষ্ট পৰিৱৰ্তন আহিব। পুৰণি ভাৰতীয় দণ্ডবিধি, ফৌজদাৰী প্ৰক্ৰিয়া সংহিতা আৰু ভাৰতীয় প্ৰমাণ আইনৰ সলনি আজিৰে পৰা কাৰ্যকৰী হ'ল ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য সংহিতা। এই নতুন আইনৰ বিষয়ে জানিবলগীয়া 10টা গুৰুত্বপূৰ্ণ কথা জানি লওঁ আহক। এই কথাসমূহ বা এই গুৰুত্বপূৰ্ণ নিয়মসমূহ নাজানিলে আপুনি কিন্তু ভয়ংকৰ বিপদত পৰিব। এই নতুন আইনৰ অধীনত এতিয়াৰ পৰা অপৰাধীসকলৰ কি শাস্তি হ'ব চাওঁ আহক। অপৰাধমূলক গোচৰত বিচাৰ সম্পূৰ্ণ হোৱাৰ 45 দিনৰ ভিতৰত ৰায়দান দিব লাগিব। প্ৰথম শুনানিৰ 60 দিনৰ ভিতৰত আয়োগ গঠন কৰিব লাগিব। সাক্ষীৰ সুৰক্ষা আৰু সহযোগিতা নিশ্চিত কৰিবলৈ সকলো ৰাজ্য চৰকাৰে সাক্ষী সুৰক্ষা আঁচনি ৰূপায়ণ কৰিব লাগিব। নতুন আইনত এই কথা অন্তৰ্ভুক্ত কৰা হৈছে। 2 নম্বৰ নিয়মটো হৈছে এগৰাকী মহিলা আৰক্ষী বিষয়াইহে ধৰ্ষণৰ বলি হোৱা মহিলাৰ ভাষ্য ল'ব লাগিব। ভাষ্য ভুক্তভোগীৰ অভিভাৱক বা আত্মীয়ৰ উপস্থিতিত লিপিবদ্ধ কৰিব লাগিব আৰু 7 দিনৰ ভিতৰত ভুক্তভোগীৰ চিকিৎসাৰ প্ৰতিবেদন সম্পূৰ্ণ কৰিব লাগিব। 3 নম্বৰত কোৱা হৈছে নাৰী আৰু শিশুৰ বিৰুদ্ধে হিংসা আইনৰ নতুন অধ্যায়ত উল্লেখ আছে যে শিশু ক্ৰয় বা বিক্ৰী কৰাটো এক জঘন্য অপৰাধ হিচাপে গণ্য কৰা হ'ব।
নতুন দণ্ডবিধি আইনত কঠোৰ শাস্তিৰ ব্যৱস্থা আছে। নতুন আইনৰ অধীনত নাবালিকাক দলবদ্ধ ধৰ্ষণ কৰিলে মৃত্যুদণ্ড অথবা যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি হ'ব পাৰে। 4 নম্বৰ নিয়মটো হৈছে বিবাহৰ মিছা প্ৰতিশ্ৰুতিৰে নাৰীক বিপথে পৰিচালিত কৰি পৰিত্যাগ কৰাটো এতিয়া আইনৰ দ্বাৰা শাস্তিযোগ্য হ'ব। 5 নম্বৰ নিয়মটো হৈছে হাৰাশাস্তিৰ বলি হোৱা মহিলাসকলে 90 দিনৰ ভিতৰত নিয়মীয়াকৈ গোচৰৰ আপডেট পোৱাৰ যোগ্য। হিংসাৰ বলি হোৱা মহিলা আৰু শিশুসকলক সকলো চিকিৎসালয়তে বিনামূলীয়া প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব লাগিব। 6 নম্বৰ নিয়মটো হৈছে অভিযুক্ত আৰু অভিযোগকাৰী দুয়োজনেই 14 দিনৰ ভিতৰত বক্তব্য, আৰক্ষীৰ প্ৰতিবেদন, অভিযোগনামা, জবানবন্দী, স্বীকাৰোক্তিমূলক বক্তব্য আৰু অন্যান্য নথিপত্ৰৰ কপি লাভ কৰাৰ অধিকাৰ আছে। গোচৰৰ শুনানিত প্ৰয়োজনীয় পলম নহ'বলৈ আদালতক সৰ্বাধিক 2টা স্থগিতাদেশৰ অনুমতি দিয়া হৈছে। 7 নম্বৰ নিয়মটো হৈছে এতিয়াৰ পৰা ইলেক্ট্ৰনিকভাৱে অভিযোগ দাখিল কৰিব পাৰিব, অৰ্থাৎ আপুনি অনলাইন যোগে FIR দিব পাৰিব। ইয়াৰ বাবে কোনো থানালৈ যোৱাৰ প্ৰয়োজন নাই। জিৰ' FIR প্ৰৱৰ্তনৰ ফলত এতিয়া ব্যক্তিয়ে অধিকাৰ ক্ষেত্ৰত নিৰ্বিশেষে যিকোনো থানাত FIR দাখিল কৰিব পাৰিব। 8 নম্বৰ নিয়মটো হৈছে গ্ৰেপ্তাৰ কৰা ব্যক্তিজনে নিজৰ পচন্দৰ ব্যক্তিজনক নিজৰ অৱস্থাৰ বিষয়ে অৱগত কৰাৰ অধিকাৰ থাকিব, যাতে গ্ৰেপ্তাৰ কৰা ব্যক্তিজনে তৎকালীনভাৱে সহায় লাভ কৰিব পাৰে, তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ধৃত ব্যক্তিসকলৰ সবিশেষ থানা আৰু জিলা সদৰত প্ৰদৰ্শিত কৰা হ'ব, যাতে পৰিয়াল আৰু বন্ধু বান্ধৱীয়ে আটক কৰা ব্যক্তিজনৰ গ্ৰেপ্তাৰ সম্পৰ্কে সহজে তথ্য লাভ কৰিব পাৰে। 9 নম্বৰ নিয়মটো হৈছে এতিয়া গুৰুতৰ অপৰাধৰ ক্ষেত্ৰত ফৰেনচিক বিশেষজ্ঞসকলে অপৰাধস্থলীলৈ যোৱাটো বাধ্যতামূলক। ফৰেনচিক বিশেষজ্ঞসকলে তালৈ গৈ নিজে প্ৰমাণ সংগ্ৰহ কৰিব লাগিব। আৰু 10 নম্বৰ নিয়মটো হৈছে লিংগৰ সংজ্ঞাত এতিয়া তৃতীয় লিংগকো অন্তৰ্ভুক্ত কৰা হৈছে। মহিলাৰ বিৰুদ্ধে কিছুমান অপৰাধৰ বাবে নতুন নিয়মত কোৱা হৈছে যে ভুক্তভোগীৰ বক্তব্য সম্ভৱ হ'লে মহিলা দণ্ডাধীশে লিপিবদ্ধ কৰিব লাগে, আৰু যদি সেয়া সম্ভৱ নহয় তেন্তে এজন পুৰুষ দণ্ডাধীশে মহিলাৰ উপস্থিতিত সেই বক্তব্য লিপিবদ্ধ কৰিব লাগে। ধৰ্ষণ সংক্ৰান্তীয় বক্তব্য অডিঅ' ভিডিঅ'ৰ জৰিয়তে ৰেকৰ্ড কৰিব লাগিব। পৰৱৰ্তী খবৰ, মাহৰ প্ৰথম দিনটোতে দেশবাসীলৈ আহিল ভাল খবৰ। দাম কমিল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ। জনতাক কিছু সকাহ প্ৰদান কৰি হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য। 19 কেজি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 30 টকাকৈ হ্ৰাস কৰা হৈছে। 2024 1 জুলাই অৰ্থাৎ আজিৰ পৰা কাৰ্যকৰী কৰা হৈছে এই নতুন নিৰিখ। পৰৱৰ্তী খবৰ, স্কুটি লাভ কৰা ৰাজ্যৰ মেধাৱী শিক্ষাৰ্থীলৈ জৰুৰী খবৰ। ৰাজ্য চৰকাৰে শিক্ষাৰ্থীসকলক আগবঢ়াব বিনামূলীয়া প্ৰশিক্ষণ। আপোনাৰ ঘৰতো স্কুটি লাভ কৰা মেধাৱী শিক্ষাৰ্থী আছে নেকি? স্কুটি লাভ কৰা মেধাৱী শিক্ষাৰ্থীলৈ জৰুৰী খবৰ। মেধাৱী শিক্ষাৰ্থীক প্ৰশিক্ষণ দিব ৰাজ্যৰ পৰিবহণ বিভাগে। 1 জুলাইৰ পৰা 30 জুলাইলৈকে দিয়া হ'ব বিনামূলীয়া প্ৰশিক্ষণ, আৰু প্ৰশিক্ষণৰ পিছত লাভ কৰিব শিকাৰু প্ৰমাণপত্ৰ। অনলাইনৰ জৰিয়তে আবেদন কৰিব লাগিব এই অনুজ্ঞাপত্ৰৰ বাবে। এই সেৱা লাভ কৰিবলৈ আপুনি লগ ইন কৰক পৰিবহণ সেৱা পৰ্টেল চাৰুতি ছাৰ্ভিচত। নিজৰ নাম, ঠিকনা, বয়সৰ প্ৰমাণপত্ৰ সহ দাখিল কৰক আবেদন। আৰু এই সন্দৰ্ভত সবিশেষ জানিবলৈ আপুনি ফোন কৰক 9401596387 নম্বৰত, অথবা ফোন কৰক 7896850045 নম্বৰত। পৰৱৰ্তী খবৰ, যুৱতী অপহৰণৰ অভিযোগত এইবাৰ গ্ৰেপ্তাৰ কৰা হৈছে APCCৰ সাধাৰণ সম্পাদক শামীম চৰকাৰক। অসম যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক শামীম চৰকাৰক গ্ৰেপ্তাৰ। ভঙাগড় আৰক্ষীয়ে নিশা গ্ৰেপ্তাৰ কৰিছে শামীম চৰকাৰক। যুৱতী অপহৰণৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে সম্পাদকগৰাকীক। চাপাৰৰ পৰা উদ্ধাৰ কৰা হৈছে অপহৃত যুৱতীগৰাকীক। প্ৰেমৰ চলনাৰে যুৱতীক অপহৰণ কৰাৰ অভিযোগ শামীম চৰকাৰৰ বিৰুদ্ধে। আৰু পূৰ্বে ধন লৈ ৰাজহুৱা স্থানত মহিলাৰ ৰোষত পৰিছিল শামীম। চৰকাৰৰ বিৰুদ্ধে চাকৰিৰ নামত নিবনুৱাৰ পৰা ধন সংগ্ৰহ কৰাৰো অভিযোগ আছে। পৰৱৰ্তী খবৰ, বিশ্বজয় কৰা MMA ফাইটাৰ জেব মনছনৰ এইবাৰ ইছলাম ধৰ্ম গ্ৰহণ।
ইছলামৰ প্ৰতি আকৰ্ষিত হৈ এই সিদ্ধান্ত MMA ফাইটাৰগৰাকীৰ। বিশ্বজয় কৰা MMA ফাইটাৰৰ এইবাৰ ইছলাম ধৰ্ম গ্ৰহণ। ইছলাম গ্ৰহণ কৰি আদায় কৰিলে নামাজ। ইছলাম ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈ এই সিদ্ধান্ত বিশ্ববিখ্যাত MMA ফাইটাৰগৰাকীৰ। ৰাছিয়াৰ বিখ্যাত MMA ফাইটাৰ জেব মনছনৰ ইছলাম ধৰ্ম গ্ৰহণ। মস্কোত এটা উপাসনাস্থলীত ইছলাম ধৰ্ম গ্ৰহণ কৰে জেব মনছনে আৰু ইছলাম ধৰ্ম গ্ৰহণ কৰি আদায় কৰে নামাজ। পৰৱৰ্তী খবৰ, RSSে নাথুৰাম গডছেৰ হতুৱাই হত্যা কৰিছিল মহাত্মা গান্ধীক। ৰাজ্যসভাত এই বিস্ফোৰক মন্তব্য কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে। ৰাজ্যসভাত আজি শাসক বিৰোধীৰ মাজত বিতৰ্কই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। বিৰোধী দলৰ নেতা তথা কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেই বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে। খাৰ্গে লগতে অভিযোগ উত্থাপন কৰে যে RSSে নাথুৰাম গডছেৰ হতুৱাই হত্যা কৰিছিল মহাত্মা গান্ধীক। মল্লিকাৰ্জুন খাৰ্গে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে দেশৰ প্ৰায়বোৰ সংস্থাতে RSSৰ সৈতে জড়িত লোকৰ কব্জা চলিছে আৰু খাৰ্গেৰ এই অভিযোগ খণ্ডন কৰি ৰাজ্যসভাৰ অধ্যক্ষ তথা দেশৰ উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে কয় যে RSSৰ সদস্য হোৱাটো কোনো অপৰাধ নহয়, তেওঁলোকেও ৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰৰ হিতৰ বাবে কাম কৰি আছে। অধ্যক্ষগৰাকীৰ এই উত্তৰ শুনিয়াই মল্লিকাৰ্জুন খাৰ্গেই কয় যে RSSৰ বিচাৰধাৰা অতি বিপদজনক। তেওঁলোকে নাথুৰাম গডছেৰ হতুৱাই হত্যা কৰিছিল মহাত্মা গান্ধীক। এই বক্তব্য শুনাৰ পাছতেই সাহসীয় বিজেপি দলৰ সাংসদসকলে এই মন্তব্যৰ বিৰোধিতা কৰে আৰু কংগ্ৰেছ অধ্যক্ষগৰাকীক এই মন্তব্য উঠাই ল'বলৈ দাবী জনায়।